মই আজি কেম্ব্ৰিজ ইউনিভাৰ্চিটিত আছো। কেম্ব্ৰিজ ইউনিভাৰ্চিটি আপোনাৰ কিংছ কলেজৰ সন্মুখত আছো। আমি সকলোৱে জানো বিশ্ববিখ্যাত ইউনিভাৰ্চিটি কেম্ব্ৰিজ ইউনিভাৰ্চিটি 1209 চনত ইষ্টাব্লিছ কৰা হৈছিল। আৰু ইয়াত বহুতো ডিপাৰ্টমেণ্ট আছে, কেমিষ্ট্ৰি, বায়'লজি, ফিজিক্স, ইঞ্জিনিয়াৰ, সকলো ডিপাৰ্টমেণ্ট, আৰ্টছ আছে। চ' মই কিংছ কলেজৰ সন্মুখত আছো। মই আজি কিয় কেম্ব্ৰিজত আহিছো? মই দেখিবলৈ আহিছো এই কেম্ব্ৰিজ ইউনিভাৰ্চিটি ধুবুৰীৰ ল'ৰা ছোৱালী, গোৱালপাৰাৰ ল'ৰা ছোৱালী, মাইনকাছাৰৰ ল'ৰা ছোৱালী, হাটশিঙিমাৰীৰ ল'ৰা ছোৱালী, আপোনাৰ অসমৰ ল'ৰা ছোৱালী কি পঢ়িব পাৰে না নাই, সেইকাৰণে মই ইয়াত আহিছো। কাৰণ ইয়াতে ধুবুৰীৰো ল'ৰা ছোৱালী পঢ়িব পাৰিব, মাইনকাছাৰ, হাটশিঙিমাৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও অসমৰ ল'ৰা ছোৱালী ইয়াত পঢ়িব পাৰিব কেম্ব্ৰিজত। কাৰণ এই কেম্ব্ৰিজ ইউনিভাৰ্চিটি oldest university, one of the third oldest university ranking in সকলোৱে জানে। সেয়েহে এই ইউনিভাৰ্চিটি পঢ়াৰ কাৰণে কি কৰিব লাগিব? মই সকলো ষ্টুডেণ্টক মই অনুৰোধ কৰিব বিচাৰিম, মেহনত কৰিব লাগিব, কষ্ট কৰিব লাগিব। ডাঙৰ কথা নহয়, দিছ ইজ নট এ ৰকেট চাইন্স। মানুহে সকলো কিছু পাৰে। এই ইউনিভাৰ্চিটিতে, কেম্ব্ৰিজ ইউনিভাৰ্চিটিতে পঢ়া শুনা কৰিছে আমাৰ ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আপোনাৰ জৱাহৰলাল নেহেৰু, আপোনাৰ ডক্টৰ মনমোহন সিং, ৰাজীৱ গান্ধী, তাৰপিছত চি.ভি. ৰমন আৰু বহুতেই পঢ়া শুনা ইয়াত কৰিছে। মই আজি কেম্ব্ৰিজ ইউনিভাৰ্চিটিত আহিছো। মই আপোনালোকক দেখাবলৈ পাই বহুত সুখী হৈছো। মই আশা কৰিম অসমৰ ল'ৰা ছোৱালী, বিশেষকৈ ধুবুৰী, গোৱালপাৰা, মানকাছাৰ, গৌৰীপুৰ, গোলকগঞ্জ, হাটশিঙিমাৰী, দৰং, মৰিগাঁও, নগাঁও, হোজাই, বৰাকবিলৰ পৰা অসমৰ ল'ৰা ছোৱালী ইয়াত আহিব। কেম্ব্ৰিজ ইউনিভাৰ্চিটি বিভিন্ন ডিপাৰ্টমেণ্টত পঢ়া শুনা কৰিব আৰু অসমৰ নাম, ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিব। সেয়েহে সকলোকে অনুৰোধ কৰিম, কেম্ব্ৰিজৰ এলুমনাই হোৱাৰ কাৰণে, ষ্টুডেণ্ট হোৱাৰ কাৰণে সকলোৱে কোচিছ কৰিব লাগে, চেষ্টা কৰিব লাগে। কেম্ব্ৰিজ ইউনিভাৰ্চিটি, অক্সফৰ্ড ইউনিভাৰ্চিটি, কুইন মেৰী ইউনিভাৰ্চিটি, বহুত ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি আছে ইংলেণ্ডত। বি হেপী, ষ্টে হেপী এণ্ড হেল্থি। স্কলাৰশ্বিপো পোৱা যায়।